নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চাহ শ্ৰমিকসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰা এক বিশেষ আঁচনিলৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে 200 বছৰীয়া অসমৰ চাহ উদ্যোগৰ শ্ৰমিকসকলৰ অৱদানক স্বীকৃতি। চাহ শ্ৰমিকসকলৰ বাবে ডুমডুমাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শুভাৰম্ভ কৰিছে এটি কুলি দুটি পাত আঁচনি। তো চাহ শ্ৰমিকসকলৰ বাবে অসম চৰকাৰে আগতীয়াকৈ আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল এটি কুলি দুটি পাত আঁচনি। তাৰ পিছত লিখা আছে ৰাজ্যৰ 836খন চাহ বাগিচাৰ 6 লাখৰো অধিক শ্ৰমিক কৰ্মচাৰীক প্ৰদান কৰা হয় এইখন আঁচনিৰ জৰিয়তে 5,000কৈ টকাৰ আৰ্থিক সাহায্য। তো যিসকল চাহ বাগিচাৰ শ্ৰমিকে এতিয়ালৈকে এইখন আঁচনিত আবেদন কৰিব পৰা নাই সেইসকল শ্ৰমিকেও পৰ্যায়ক্ৰমে কৰিব পাৰিব আবেদন। আবেদন কৰাৰ পিছত অসম চৰকাৰৰ ফালৰ পৰা এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে 5,000কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তো যিসকল শ্ৰমিকে নতুনকৈ আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। যেতিয়া আবেদন আৰম্ভ হ'ব লগে লগে আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপিৰ ফালৰ পৰা নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা কেইখনমান গুৰুত্বপূৰ্ণ ঘোষণালৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে আমাৰ সংকল্প মহিলা সবলীকৰণ। অৰুণোদয়ৰ মাহিলী সাহায্য পৰ্যায়ক্ৰমে 3,000 টকালৈ বৃদ্ধি। 40 লাখ অন্তৰ্ভুক্তিৰে মহিলা উদ্যমিতা অভিযানৰ সম্প্ৰসাৰণ। বৰ্তমান লাভাৰ্থীক দ্বিতীয় পৰ্যায় হিচাপে 25,000কৈ টকা প্ৰদান। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে কৰিছে এক বৃহৎ ঘোষণা, কিয়নো মহিলাসকলে অৰুণোদয় আঁচনি 1,250কৈ টকা পোৱাৰ পৰিৱৰ্তে পৰ্যায়ক্ৰমে প্ৰতি মাহতে লাভ কৰিব 3,000কৈ টকা। তো মহিলাসকলে প্ৰতি মাহৰ 10 তাৰিখতে অৰুণোদয় আঁচনি টকা লাভ কৰিব। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে প্ৰতি জিলা সদৰত মহিলাৰ দ্বাৰা পৰিচালিত আইৰ পাকঘৰ। ইয়াৰ লগতে কোৱা হৈছে যোগ্য পৰিয়ালক বিনামূলীয়াকৈ চাউলৰ লগতে ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি, নিমখ আৰু মিঠাতেল প্ৰদান। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে 10 লাখ পৰম্পৰাগত শিপিনীক সামৰি নিযুত শিপিনী আঁচনি আৰম্ভ কৰিব চৰকাৰে।